আজিৰ ভিডিঅ'ত মই দুইটা টপিক লৈ আলোচনা কৰিম। এক নম্বৰ টপিকটো হৈছে যিসকলে PM কিষাণৰ ফাৰ্মাৰ আইডি বনাইছিল, ফাৰ্মাৰ আইডি এপ্ৰুভ হৈছে নে নাই আপুনি কেনেদৰে চেক কৰিব পাৰিব। আৰু দুই নম্বৰ টপিকটো হৈছে যে যিসকলৰ নিজৰ নামত মাটি নাই, ধৰক দেউতাকৰ নামত মাটি আছে বা ককায়েকৰ নামত মাটি আছে বা ফেমিলিৰ আদাৰ্ছ মেম্বাৰৰ নামত মাটি আছে, সেইসকল PM কিষাণ বেনিফিচিয়াৰী যেটো আপোনাৰ ফাৰ্মাৰ আইডি হয়, ফাৰ্মাৰ আইডি বনাই ল'ব পাৰিবনে নাই গোটেইখিনি ডিটেইলছত আলোচনা কৰিম। গতিকে আপোনালোকে অলপ সময় ধৈৰ্য সহকাৰে চাই থাকক। ফাৰ্মাৰ আইডি এপ্ৰুভ হৈছে নে নাই আপুনি চেক কৰিবলৈ গুগলত লিখিব আপুনি FARMER ফাৰ্মাৰ আইডি আসাম লিখি সাৰ্চ কৰিব, ঠিক আছে। ফাৰ্মাৰ আইডি আসাম। তাৰপিছত প্ৰথম যেটো লিংক আহিব agristack.gov.in প্ৰথম লিংকতে ক্লিক কৰিব। ইয়াতে মই দুইটা প্ৰসেস দেখাম। এটা হৈছে আপুনি যদি CSCৰ পৰা কৰিছিল কেনেদৰে চেক কৰিব পাৰিব, আৰু যিসকল CSC নোহোৱাকৈ সেলফ ৰেজিষ্ট্ৰেচন কৰিছিল মানে নিজে ফাৰ্মাৰ আইডি বনাইছিল সেইসকলে কেনেদৰে চেক কৰিব পাৰিব। দুইটা প্ৰসেসে মই আপোনালোকক দেখুৱাম। প্ৰথমতে মই CSCৰ থ্ৰুদি দেখুৱাইছো, CSCৰ থ্ৰুদি যিসকলে কৰিছিল কেনেদৰে এপ্ৰুভ হৈছে নে নাই আপোনালোকে চেক কৰিব পাৰিব। CSCৰ থ্ৰুদি চেক কৰিবলৈ প্ৰথমতে ইয়াতে আপুনি লগইন উইথ CSC লিখা আছে, লগইন কৰিব CSC, অকেত ক্লিক কৰিব। ইয়াতে CSCৰ ইউজাৰ আইডি পাছৱৰ্ড আৰু ক্যাপচা ফিলআপ কৰি ইয়াতে সাইন ইন কৰিব। তাৰ পিছত ইয়াতে ফাৰ্মাৰ আইডি বনোৱাতে যেটো আধাৰ নাম্বাৰ দিছিল ইয়াতে আধাৰ নাম্বাৰটো ফিলআপ কৰিব। ইয়াতে আধাৰ নাম্বাৰটো ফিলআপ কৰি দিয়াৰ পিছত ইয়াতে ব্ল্যাঙ্ক ঠাইত ক্লিক কৰি দিব। ব্ল্যাঙ্ক ঠাইত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ইজ অলৰেডি ডান, এছ'চিয়েশ্যন ফাৰ্মাৰ আইডি, ইয়াতে ফাৰ্মাৰ আইডিটো শ্ব কৰিব। লগতে ইয়াতে এপ্ৰুভাল ষ্টেটাস এপ্ৰুভড বুলি লিখা আছে, চাব পাৰে। যদি ৰেজেক্ট হয় ইয়াতে ৰেজেক্ট লিখা থাকিব, যদি পেন্ডিং থাকে ইয়াতে পেন্ডিং লিখা থাকিব, ঠিক আছে। এইটো হৈছে আপোনাৰ মেইন অপশনটো। ইয়াতে আপুনি এনেদৰে CSCৰ থ্ৰুদি চেক কৰিব পাৰিব। তো ফাৰ্মাৰ আইডি আপুনি যেতিয়া বনাব লগে লগে এপ্ৰুভ নহয়, অলপ টাইম লাগে, যেহেতু বহুতে এতিয়া ফাৰ্মাৰ আইডি বনাই আছে, গতিকে আপোনালোকক অলপ ওয়েট কৰিব লাগিব। আপোনাৰ 2 দিনো লাগে, 3 দিনো লাগে, 1 সপ্তাহ লাগি যায়। গতিকে আপোনালোকে ফাৰ্মাৰ আইডি বনোৱাৰ লগে লগে এপ্ৰুভ নহব, ওয়েট কৰিব লাগিব, ঠিক আছে। CSCৰ থ্ৰুদি কেনেদৰে চেক কৰিব লাগে আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া CSC নহকৈ আপুনি কেনেদৰে চেক কৰিব মই দেখুৱাইছো। CSC নহকৈ চেক কৰিবলৈ ইয়াতে আকৌ আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত ইয়াতে ফাৰ্মাৰ অপশন সিলেকশন কৰিব। ফাৰ্মাৰ অপশন সিলেকশন কৰাৰ পিছত মই যোৱাকালি শিকাইছিলো ইয়াতে এটা আইডি বনাব লাগে, মানে CSC নহকৈ আইডি বনাই কেনেদৰে ফাৰ্মাৰ আইডি বনাব পাৰে, যোৱাকালিৰ ভিডিঅ'ত মই আলোচনা কৰিছিলো। ইয়াতে ৰেজিষ্টাৰ কৰোতে যেটো মোবাইল নাম্বাৰ দিছিল ইয়াতে মোবাইল নাম্বাৰ দিব, তাৰ পিছত ইয়াতে পাসওয়াৰ্ড টাইপ কৰিব, তাৰ পিছত ক্যাপচা ফিলআপ কৰি ইয়াতে লগইন কৰিব লাগিব, ঠিক আছে। নাইবা ইয়াতে OTPৰ থ্ৰুদি আপুনি লগইন কৰিব পাৰে। লগইনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ডিটেইলছখিনি আহি যাব। ইয়াতে এটা অপশন পাব চেক এনৰোলমেন্ট ষ্টেটাস বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। চেক এনৰোলমেন্ট ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনাৰ ফাৰ্মাৰ আইডিটো শ্ব কৰিব। তাৰ পিছত ইয়াতে এপ্ৰুভাল ষ্টেটাস বুলি লিখা আছে, ইয়াতে চাব পাৰে এপ্ৰুভড বুলি লিখা আছে। যদি ৰেজেক্ট হয় ইয়াতে ৰেজেক্ট বুলি লিখা থাকিব, আৰু ইয়াতে চাব এপ্ৰুভাল ৰিমাৰ্কস বা ৰেজেকশন ৰিজন, কি কাৰণত ৰেজেক্ট হৈছে ইয়াতে লিখা থাকিব, ঠিক আছে। যদি ৰেজেক্ট হয় আপোনাক ৰিএপ্লাই কৰিব লাগিব, মানে আকৌ ফাৰ্মাৰ আইডিৰ বাবে এপ্লাই কৰিব লাগিব। তো এনেদৰে আপুনি CSC নহকৈ আপোনাৰ এপ্লিকেশন ষ্টেটাস আপোনাৰ ফাৰ্মাৰ আইডিটো এপ্ৰুভ হৈছে নে নাই চেক কৰিব পাৰিব। ইয়াৰ বাহিৰেও আৰু এটা প্ৰসেস আছে, মই আপোনালোকক দেখুৱাইছো। এইটো প্ৰসেসত ইয়াতে আপুনি বেক হৈ আহিব। বেক হৈ অহাৰ পিছত ইয়াতে চেক এনৰোলমেন্ট ষ্টেটাস বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো এনৰোলমেন্ট আইডি আছিল, এনৰোলমেন্ট আইডি ফিলআপ কৰি ইয়াতে চেকত ক্লিক কৰিব, নাইবা আধাৰ নাম্বাৰ ফিলআপ কৰি ইয়াতে আপুনি চেক কৰিব পাৰে। কিন্তু মই 2-3 বাৰ ট্ৰাই কৰিছিলো, ইয়াতে অলপ প্ৰবলেম দি আছে, সেইকাৰণে মই এই বাকি যি দুটা প্ৰসেস আছিল সেই দুটা প্ৰসেসত মই আপোনালোকক দেখুৱালো। ইয়াতো আপোনালোকে চেক কৰিব পাৰে, যেহেতু বৰ্তমানে বহুতে চেক কৰি আছে সেইকাৰণে ইয়াতে অলপ প্ৰবলেম হৈ আছে, কিন্তু শৰ্টকাট মেথড এটোৱে আছিল। এতিয়া আৰু এটা টপিক আছিল যে বহুতে প্ৰশ্ন কৰিছিল যে যিসকলৰ নিজৰ নামত মাটি নাই, দেউতাকৰ নামত বা ককায়েকৰ নামত মাটি আছে, সেইসকল PM কিষাণ বেনিফিচিয়াৰীয়ে ফাৰ্মাৰ আইডি বনাব পাৰিবনে নাই। ইয়াতে কথাটো হৈছে যে যিসকলৰ নিজৰ নামত মাটি নাই, মই কৈছো আপোনালোকে ফাৰ্মাৰ আইডি বনাবই নালাগে, যেহেতু এতিয়া কোনো অপশনে দিয়া নাই। নিজৰ নামৰ বাহিৰে আপোনালোকে এতিয়া ফাৰ্মাৰ আইডি বনাব নোৱাৰে। আপোনালোকে এতিয়া বহি থাকক, আপোনাৰ যেটো 20 নম্বৰ কিস্তি হয় 20 নম্বৰ কিস্তি টকাটো পাব। আগলৈ যেতিয়া অপশন আহে, মানে নিজৰ মাটি নহকৈ যদি কৰা যায়, মই আপোনালোকক নিশ্চয় জনাম। আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো এইখিনি আছিল কথা। ইয়াৰ বাহিৰেও যদি কনফিউজন থাকে, কিবা সুধিব লগীয়া থাকে, কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে। সো আজিৰ ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।